অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব নে নকৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা কিমান টকাকৈ লাভ কৰিব আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। আজি কিন্তু অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 4.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে তাৰ বাবে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আৰু কিমান তাৰিখৰ পৰা অৰুণোদয় আঁচনি 4.0 নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হ'ব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিহেতু মে' মাহৰ 12 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ পইচা দিয়াৰ কথা আছিল, কিন্তু এতিয়াও অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট অহা নাই যে আপোনালোকে কিমান তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু এইবাৰ কিমান টকাকৈ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট অহা নাই। জানিব পৰা গৈছে যে এই মাহত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল আৰু এইবাৰ অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিছে, এতিয়া কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া কিন্তু আপোনালোকে অহা মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কথা হ'ল যে আপোনালোকে অহা মাহত কিমান টকা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে যে এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। যিহেতু বিজেপি চৰকাৰে ইলেকশ্যনৰ আগত কৈছিল যদি আৰু এবাৰ বিজেপি চৰকাৰ আহে, তেনেহ'লে কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰি 3,000 টকা কৰা হ'ব। যিহেতু বিজেপি চৰকাৰে যিটো কয় সেইটো কিন্তু কৰি দেখুৱায়। সেইকাৰণে যিহেতু কৈছিল যে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব, এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ব। যিহেতু আপোনালোকে এই মাহত আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰা, এতিয়া কিন্তু আপোনালোকে জুন মাহত একেলগে অৰুণোদয় আঁচনিৰ পইচা 3,000 টকা লাভ কৰিব। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে জুন মাহৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা 3,000কৈ লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে যে মে' মাহত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰে, এতিয়া কিন্তু আপোনালোকে জুন মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব 3,000 টকা। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ'ল। এতিয়া কথা হ'ল এইবাৰ কিন্তু বহুতো বিধৱা মহিলা বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই বা কিছুমান কিন্তু বিধৱা মহিলাই অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈ গৈছে। এতিয়া সেইসকলে কি কৰিব লাগিব, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এইবাৰ কিন্তু প্ৰতিটো গাঁৱৰ পৰা বহুতো বিধৱা মহিলাৰ নাম লিষ্টৰ পৰা কৰ্তন হৈ গৈছে। বহুতে কিন্তু বিধৱা মহিলা অৰুণোদয় আঁচনিৰ পইচা পোৱাৰ যোগ্য হয়, কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে
বিধৱা মহিলা হয় বা হেণ্ডিকেপ মানুহ হয় বা আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে, আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এইবাৰ কিন্তু আৰু অসমত নতুনকৈ 3 লাখ অৰুণোদয় আঁচনি দিয়া হ'ব, যিবোৰ গাঁৱত বাদ পৰি গৈছে। বহুতো হেণ্ডিকেপ মানুহ বা বিধৱা মহিলা অৰুণোদয় আঁচনি পইচা পাব লাগে, কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। এতিয়া কিন্তু সেইসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যদি আপোনালোকে বিধৱা মহিলা হয় বা অৰুণোদয় আঁচনি পইচা পাব লাগে, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। এই কথা হ'ল যে অৰুণোদয় আঁচনিৰ 4.0 এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব। যিহেতু আজি অৰুণোদয় আঁচনিৰ অফিচিয়েল আপডেট আহি গৈছে, মে' মাহত কিন্তু অৰুণোদয় আঁচনিৰ একো কাম নহ'ব, আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভো নকৰিব। এতিয়া কিন্তু মে' মাহত অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হোৱাৰ কথা আছে। যদি কিবা কাৰণত মে' মাহত অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ নহয়, তেনেহ'লে কিন্তু আপোনালোকৰ এপ্লিকেশ্যন নতুনকৈ আৰম্ভ হ'ব জুন মাহৰ পৰা। যেতিয়া এপ্লিকেশ্যন আৰম্ভ হৈ যাব, আপোনালোক সময় দিব 4-5 দিন। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। এইবাৰে কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন অনলাইনত নহ'ব, এইবাৰে কিন্তু অফলাইনতে আপোনালোক ফৰ্ম দিব। যেনেকৈ অৰুণোদয় আঁচনি 3.0 ফৰ্ম দিছে, আপোনালোকক এনেকুৱাকৈ অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন ফৰ্ম দিব। আপোনালোকে ফৰ্মটো ফিল আপ কৰি তাৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি ফৰ্মৰ কাটি আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। তাৰপিছত আপোনালোকে আপোনাৰ পঞ্চায়তৰ পৰা বাছনি কৰিব বা চেক কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকৰ নামটো ভেৰিফাই কৰি দিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ 9,000 টকা লাভ কৰিছে, এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হ'ব। যিসকলে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, বহুতো মানুহে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে। এতিয়া কিন্তু প্ৰতিটো গাঁৱৰ পৰা বৰ্তমান বাছনি কৰি আছে। এতিয়া যি বাছনি হৈ যাব বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, সেইসকলৰ নাম লিষ্টৰ পৰা কৰ্তন কৰি নতুনকৈ বা যিবিলাকে অৰুণোদয় আঁচনি পাব লাগে আপোনাৰ গাঁৱত, সেইসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। আজি অৰুণোদয় আঁচনিৰ অফিচিয়েলি আপডেট আহি গৈছে। অৰুণোদয় আঁচনিৰ আৰু এটা অফিচিয়েলি আপডেট আহি গৈছে। আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰে, আপোনালোকে অহা মাহত অৰুণোদয় আঁচনি পইচা 3,000কৈ লাভ কৰিব। আৰু এইবাৰ যিসকলে অৰুণোদয় আঁচনি 4.0 আবেদন কৰিব, একেলগে আপোনালোকে অৰুণোদয় আঁচনি পইচা 3,000কৈ লাভ কৰিব। আৰু যিসকলৰ নাম কৰ্তন হৈ গৈছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব পাৰিব। আপোনালোকে আপোনাৰ ডকুমেণ্ট সকলো ৰেডি কৰি ৰাখি দিয়ক। অতি শীঘ্ৰেই কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ আছে।